ঈশ্বৰৰ মহিমা হোক, প্ৰভুৰ দৃঢ় ভেটি। তথাপিও ঈশ্বৰে স্থাপন কৰা দৃঢ় ভিত্তিমূল থিৰে থাকে, তাৰ ওপৰত এই মোহৰ মৰা আছে। প্ৰভুৱে তেওঁ লোকক জানে, আৰু যিকোনো প্ৰভুৰ নাম লয় তেওঁ অধাৰ্মিকতাৰ পৰা দূৰ হওক। ২ তিমথিয় ২:১৯ ঈশ্বৰৰ ভেটিৰ এটা স্পষ্ট মোহৰ নিশ্চিতভাৱে স্থিৰে আছে, কাৰণ এই মোহৰ প্ৰভুৱে যিসকলক জানে তেওঁলোকৰ ওপৰত থাকে। বহু সময়ত যীশুৱে কিছুমান লোকক কৈছিল যে তেওঁ তেওঁলোকক চিনি নাপায়। আমাৰ ঈশ্বৰে আমাক চিনি পোৱাটো আমাৰ সৌভাগ্য যে আমি ঈশ্বৰৰ সান্নিধ্যত আছোঁ, সকলোকে নহয়, কাৰণ প্ৰভুৱে কিছুমান বিশেষ অভিজ্ঞতা থকা লোককহে চিনি পায়। গতিকে ঈশ্বৰে আমাকো এনে বিশেষ অভিজ্ঞতা লাভ কৰিবলৈ সহায় কৰক। এই স্বকীয় গুণবোৰ এটা এটাকৈ শিকি লোৱা হওক। প্ৰথমতে, যেতিয়া আমি পঢ়োঁ যে প্ৰভুৱে তেওঁৰ লোকসকলক জানে, যীশুৱে এইটোও কৈছে যে তেওঁ তেওঁৰ লোকসকলক জানে। ঈশ্বৰৰ দ্বাৰা মুক্ত হোৱা আৰু তেওঁৰ লোকসকলক তেওঁলোকৰ নাম ধৰি মতা হয়, কাৰণ তেওঁলোক প্ৰভুৰ। নতুন নিয়মৰ সময়ছোৱাত যীশু খ্ৰীষ্টই জগতৰ পাপ দূৰ কৰা ঈশ্বৰৰ মেৰপোৱালী হিচাপে জগতলৈ আহিছে। মেৰপোৱালীৰ বহুমূলীয়া নিৰ্মল নিৰ্দোষী তেজৰ দ্বাৰা এটা গোটৰ লোকক মুক্ত কৰা হৈছে। এইদৰে মুক্ত হোৱা লোক এজন মনোনীত প্ৰজন্ম, আৰু যিজনে মাতিছে তেওঁৰ প্ৰশংসা প্ৰকাশ কৰিবলৈ প্ৰভুৰ আচৰিত লোক হৈছে। ভাল মেৰপালক হিচাপে যীশুৱে মেৰবোৰৰ বাবে নিজৰ প্ৰাণ দিলে, যাক তেওঁ চিনি পায়। যিসকলে তেওঁক গ্ৰহণ কৰে আৰু তেওঁৰ নামত বিশ্বাস কৰে তেওঁলোক ঈশ্বৰৰ সন্তান হয়। তেওঁলোক যীশুৰ মেৰ, যিসকলক তেওঁ চিনি পায়। মঠি শুভবাৰ্তাত আমি পঢ়িবলৈ পাওঁ যে যীশুৱে তেওঁৰ লোকসকলক তেওঁলোকৰ পাপৰ পৰা ৰক্ষা কৰিছিল। গতিকে ক্ৰুশত হোৱা মৃত্যুৰ দ্বাৰা আমি পাপৰ ক্ষমা লাভ কৰিলোঁ। ইয়াৰ দ্বাৰা আমি মুক্ত হ'লোঁ আৰু এতিয়া তেওঁৰ নিজৰ আচৰিত লোক হৈ পৰিছোঁ, যাক ঈশ্বৰে চিনি পায়। সকলো অধাৰ্মিকতাই পাপ। সেইবাবে পাপৰ ক্ষমা লাভ কৰি আৰু প্ৰভুৰ নাম আহ্বান কৰি সকলো অধাৰ্মিকতাৰ পৰা আঁতৰি যোৱাক যীশুৱে কৈছে, যাতে তোমালৈ অধিক দুৰ্গতি নাহে, সেইবাবে আৰু পাপ নকৰিবা। আমি নিৰন্তৰে প্ৰভুৰ লগত থাকিব লাগিব, যাতে আমি তেওঁৰ লোক হোৱাটো স্পষ্ট হয়। প্ৰভুৱে নিজৰ মানুহক শেষলৈকে প্ৰেম কৰে, গতিকে আমি যীশুৰ প্ৰেমত আগবাঢ়িব লাগিব। যেনেকৈ যীশুৱে তেওঁৰ আজ্ঞা পালন কৰি পিতৃৰ প্ৰেমত আছিল, ঠিক তেনেকৈ আমিও তেওঁৰ আজ্ঞা পালন কৰি যীশুৰ প্ৰেমত থাকিব পাৰোঁ। তদুপৰি গণনা পুস্তকত ঈশ্বৰে প্ৰকাশ কৰিছে যে তেওঁৰ লোক কোন আৰু পবিত্ৰ কোন তাক তেওঁ জানে, সেয়ে তেওঁ তেওঁলোকক নিজৰ ওচৰলৈ লৈ যাব, কিয়নো তেওঁলোকক বাছি লৈছে। লাখুটিত কলি ধৰাৰ দ্বাৰাই তেওঁ কাক বাছি লৈছে, সেই কথা প্ৰকাশ কৰাৰ চিন হৈছিল, কিয়নো আমি ফল দিবলৈ নিৰ্বাচিত হৈছোঁ। গতিকে আমি প্ৰভুত থাকিব লাগিব আৰু বহুতো ফল দিব লাগিব। ই পবিত্ৰতাৰ ফল হ'ব। তেতিয়া আমি পবিত্ৰ লোক হ'ম, যিয়ে ঈশ্বৰৰ ওচৰ চাপিব আৰু তেওঁৰ লগত তেওঁৰ লোক হিচাপে বাস কৰিম। ইয়াৰ দ্বাৰা অনন্তকালতো যীশুৰ লগত যীশুৰ সৈতে বাস কৰিম, য'ত তেওঁ আমাৰ বাবে প্ৰস্তুতি চলাই আছে। দ্বিতীয়তে, যীশুৰ মেৰবোৰে যীশুৰ মাত শুনি তেওঁক অনুসৰণ কৰে, সেয়েহে যীশুৱে তেওঁলোকক চিনি পায়। যিসকলে যীশুৰ বাক্য শুনি সেইবোৰ পালন নকৰে আৰু যিসকলক কোৱা হোৱা নাই, তেওঁলোকক যীশুৱে ক'ব যে মই তহঁতক চিনি নাপাওঁ, অধৰ্মচাৰীবোৰ তহঁত মোৰ ওচৰৰ পৰা আঁতৰি যা। যিসকলে তেওঁৰ কৰ্মবোৰ শেষলৈকে পালন কৰে তেওঁলোকক তেওঁ জীয়াই থাকিবলৈ আৰু তেওঁৰ লগত ৰাজত্ব কৰিবলৈ শক্তি দিব। এই বিশেষত্ব তেওঁৰ পাচনীসকলৰ মাজত দেখা যায়। যেতিয়া যীশুৱে তেওঁৰ মহিমাৰ সিংহাসনত বহিব, তেতিয়া তেওঁলোকে 12খন সিংহাসনত বহি ইজৰাইলৰ 12টা ফৈদ্যৰ বিচাৰ কৰিব। তাতে বহুতো শিষ্যই শূন্য হৈ এনে কঠিন শিক্ষা কোনে শুনিব পাৰে বুলি কৈ তেওঁক আৰু অনুসৰণ নকৰিলে। কিন্তু 12জনে অনন্ত জীৱন আপোনাৰে বুলি কৈ পিছলৈ ঘূৰি নোযোৱাকৈয়ে থাকিল। যিসকলে তেওঁৰ বাক্য শুনি পালন কৰে তেওঁলোকে পতিত নোহোৱাকৈ দৃঢ় হৈ থাকিব। গতিকে আমি তেওঁৰ পথ ৰক্ষা কৰিব লাগিব। অৱনতি নোহোৱাকৈ তেওঁৰ মুখৰ আজ্ঞাৰ পৰা পিছুৱাই যাব নালাগিব। তেওঁৰ মুখৰ বাক্যক প্ৰয়োজনীয় খাদ্যতকৈও অধিক সন্মান কৰি আহক আমি যীশুৱে আমাক চিনি পোৱাৰ অভিজ্ঞতা লাভ কৰোঁ। ভাল মেৰপালকৰ মাত শুনি তেওঁৰ খোজৰ অনুগামী হৈ তেওঁৰ লোক হৈ তেওঁৰ পিছত চলো হওক আৰু তেওঁক অনুসৰণ কৰোঁ হওক। তৃতীয়তে, প্ৰভু মংগলময়, বিপদৰ দিনত দুৰ্গ, আৰু তেওঁৰ ওপৰত বিশ্বাস কৰাসকলক তেওঁ জানে। আমাৰ জীৱনত ঈশ্বৰ সদায় ভাল আৰু বিপদৰ সময়ত আমাৰ বৰ্তমানৰ সহায়। কিন্তু যি মানুহে তেওঁৰ ওপৰত বিশ্বাস কৰে তেওঁ ধন্য, কাৰণ তেওঁলোকে প্ৰভুক ভাল বুলি সোৱাদ লয় আৰু দেখে। সঁচাকৈয়ে আমি ঈশ্বৰৰ আশ্ৰয় ল'ব লাগিব আৰু কেৱল তেওঁকে বিশ্বাস কৰিব লাগিব। জিৰিমিয়াত কোৱা হৈছে যে যি মানুহে মানুহৰ ওপৰত বিশ্বাস কৰে আৰু মাংসক নিজৰ বাহু কৰে আৰু যাৰ হৃদয় প্ৰভুৰ পৰা আঁতৰি যায়, তেওঁ অভিশপ্ত হওক। আনহাতে জিৰিমিয়া পুস্তকত কৈছে, যিজন মানুহে প্ৰভুৰ ওপৰত বিশ্বাস কৰে আৰু যাৰ আশা প্ৰভু, তেওঁ ধন্য। ঈশ্বৰক বিশ্বাস কৰা লোক যাৰ মন তেওঁত থাকে, তেওঁ ধন্য। দুই মনৰ মানুহ সকলো পথতে অস্থিৰ, কিয়নো তেওঁ প্ৰভুৰ পৰা একো নাপাব।
কিয়নো প্ৰভুৰ চকু যিসকলৰ হৃদয় সিদ্ধ আৰু যিসকলে তেওঁক বিশ্বাস কৰে তেওঁলোকৰ ফালে থাকে, কাৰণ তেওঁলোকক তেওঁ জানে, তেওঁলোকৰ আগত তেওঁ নিজকে শক্তিশালী বুলি দেখুৱায়। গতিকে যিজনে সৰ্বশক্তিমানৰ গোপন স্থানত বাস কৰে তেওঁ সৰ্বশক্তিমানৰ ছাঁত থাকিব, কিয়নো মই প্ৰভুৰ বিষয়ে কম যে তেওঁ মোৰ আশ্ৰয় আৰু মোৰ দুৰ্গ, তেওঁ মোৰ ঈশ্বৰ, মই তেওঁৰ ওপৰত বিশ্বাস কৰিম। চতুৰ্থতে যীশুৱে কৈছে যে তেওঁ কাক বাছি লৈছে তেওঁক জানে। আমি স্পষ্টকৈ বুজিব লাগিব যে আমি তেওঁক বাছি লোৱা নাই, কিন্তু তেওঁহে আমাক বাছি লৈছে। তেওঁৰ দয়া আমাৰ প্ৰতি দীৰ্ঘ সহিষ্ণু। গতিকে তেওঁৰ দয়া আৰু দয়াৰ অন্তৰে আমি নিৰ্বাচিত হৈ এই উচ্চ অভিজ্ঞতা লাভ কৰিছোঁ। কৰ্মৰ দ্বাৰা নহয়, কিন্তু বিশ্বাস কৰাৰ দ্বাৰাই অনুগ্ৰহেৰে আমি পৰিত্ৰাণ পাওঁ। এয়া ঈশ্বৰৰ দান। ঈশ্বৰে দুৰ্বল, নীচ, তুচ্ছ তাচ্ছিল্য আৰু নথকা বিষয়বোৰক বাছি লৈছে, যাতে কোনো মাংসই তেওঁৰ সান্নিধ্যত গৌৰৱ কৰিব নোৱাৰে। গতিকে আমাৰ নিৰ্বাচিত হোৱাটো জানি আহক আমি সেই অনুসৰি জীয়াই থাকোঁ। যোন শুভবাৰ্তাত আমাৰ ঈশ্বৰে আমাক জগতৰ পৰা বাছি লৈছে বুলি কৈছে, যাতে আমি জগতৰ দৰে জীয়াই নাথাকোঁ। অৰ্থাৎ যীশু জগতৰ নহয়, গতিকে আমিও জগতৰ নহয় বুলি জীয়াই থাকিব লাগিব। সেয়েহে এই জগতৰ অনুৰূপ হৈ জীয়াই থাকিব নালাগে। ঈশ্বৰৰ আগত শুদ্ধ আৰু নিজকে জগতৰ পৰা নিৰ্মল কৰি ৰাখিব লাগে। গতিকে আমি যেতিয়া এই জগতত বাস কৰি আছোঁ, তেতিয়া আহক আমি কামনাৰ দ্বাৰা জগতত থকা দুৰ্নীতিৰ পৰা হাত সাৰি জীয়াই থাকোঁ। আকৌ যোন পুস্তকত যীশুৱে কৈছে যে তেওঁ আমাক এনেদৰে বাছি লৈছে যাতে আমি গৈ বাকী থকা ফলবোৰ জন্ম দিওঁ। এইটো নিশ্চিত যে যিসকলে ফল নিদিয়ে তেওঁলোকক ঈশ্বৰে নিজেই দূৰ কৰে। যেতিয়া ঈশ্বৰে গছ সৃষ্টি কৰিছিল তেতিয়া তেওঁ ফল দিয়া গছ সৃষ্টি কৰিছিল যাৰ বীজ নিজৰ মাজতে আছিল। সেয়েহে আমি ফলহীন গছ হোৱা উচিত নহয়। আহক আমি বীজযুক্ত ফল দিয়া গছ হওঁ, যিটো ঈশ্বৰৰ বাক্য বা ঈশ্বৰৰ বাক্য অনুসৰি ফল দিয়া গছ হওঁ। আমাৰ প্ৰভু খেতিয়কে পৃথিৱীৰ বহুমূলীয়া ফলৰ বাবে অপেক্ষা কৰে। এই কথা বুজি পাই আহক আমি আমাৰ প্ৰভুত থাকি বহু ফল উৎপন্ন কৰোঁ। কেৱল সেয়াই নহয়, আমাৰ ফল সদায় থাকিব লাগিব। আহক আমি ঈশ্বৰৰ সন্মুখত থিয় দিওঁ যেতিয়া তেওঁ গোটাবলৈ আহিব। তেতিয়া পুৰণি আৰু নতুন কোনো বস্তু পেলাই নিদিয়াকৈ সকলো ফল ৰাখোঁ আহক। ঈশ্বৰৰ দৃঢ় ভেটি, চিৰন্তন দৃঢ়তা। নিশ্চিতভাৱে তেওঁ নিজৰ লোকসকলক স্পষ্টকৈ জানে। সেইবাবে আহক আমি তেওঁৰ আবিৰ্ভাৱৰ দিনত যেতিয়া তেওঁ নিজৰ ৰূপ ল'বলৈ আহিব, তেতিয়া আমি তেওঁৰ ওচৰত গোট খাওঁ আহক। আমাৰ প্ৰভুৱে আমাক সকলোকে প্ৰস্তুত আৰু আশীৰ্বাদ কৰাত সহায় কৰক।